আমাৰ উঠি অহা নৱপ্ৰজন্মৰ বাবে শিক্ষা জগতখন যথেষ্ট প্ৰয়োজনীয়। সেইটো এতিয়া আমাৰ প্ৰতিযোগিতামূলক। উঠি অহা নৱপ্ৰজন্মৰ গুৰু আবাকাছ এণ্ড ব্ৰেইন জিমৰ নিচিনা এটা অনুষ্ঠানে আমাৰ কণ ল'ৰা ছোৱালীহঁতক যথেষ্ট সকাহ দিব, তেওঁলোকৰ শিক্ষা দিশত, শৈক্ষিক দিশত। আৰু এই চেগতে মই গুৰু আবাকাছ এণ্ড ব্ৰেইন জিম কয়াপচি চেণ্টাৰৰ সম উদ্যোক্তাক মই তেখেতক অশেষ ধন্যবাদ দিছোঁ। এবাকাছ হ'ল আপোনাৰ ব্ৰেইন জিম বা ব্ৰেইন ডেভেলপমেণ্ট প্ৰগ্ৰাম। সাধাৰণতে ইয়াতে মানুহে যিখিনি বুজি পায় যে মেথমেটিক্স কেলকুলেশ্যনখিনি শিকে, ন' ডাউট কেলকুলেশ্যনখিনি শিকে, বাট কেলকুলেশ্যনৰ থ্ৰুত আপোনাৰ ব্ৰেইনৰ ডেভেলপমেণ্ট কৰা হয়। হিউমেন ব্ৰেইনৰ দুটা পাৰ্ট থাকে, এটা থাকে লেফ্ট পাৰ্ট, এটা থাকে ৰাইট পাৰ্ট। তো আমাৰ বডিৰ অপজিট ছাইডত হ'ল ব্ৰেইনে কাম কৰে। যেনেকুৱা আপোনাৰ ব্ৰেইনৰ লেফ্ট ছাইডটোৱে আপোনাৰ বডিৰ ৰাইট ছাইডক ইণ্টিগ্ৰেট কৰে আৰু ব্ৰেইনৰ ৰাইট ছাইডে বডিৰ লেফ্ট ছাইডক কৰে। গতিকে আমি এবাকাছ কৰিলে দুয়োটা ফালৰে ব্ৰেইন আমি একেলগে ডেভেলপ কৰাওঁ। যেতিয়া দুয়োটা ফালৰ ব্ৰেইন একে সমানে ডেভেলপ হৈ যায়, তেতিয়াহ'লে ল'ৰা ছোৱালী নৰ্মেল যি ষ্টুডেণ্ট থাকে, নৰ্মেল যি ছাত্ৰ ছাত্ৰী থাকে, তেওঁলোকতকৈ 5-6 গুণ বেছি ভাল পাৰদৰ্শিতা দেখুৱাব পাৰে। এবাকাছ কৰিলে আপোনাৰ মনোযোগিতা বৃদ্ধি হয় ল'ৰা ছোৱালীৰ, বিশেষকৈ ল'ৰা ছোৱালীৰ মনোযোগিতা যেতিয়া বৃদ্ধি হ'ব, তেতিয়া সকলো কোৰ্চতে তেখেতে ভালকৈ পঢ়িব পাৰিব, কৰিব পাৰিব। তাৰপিছত আপোনাৰ ফটোগ্ৰাফিক মেমৰি বৃদ্ধি হয়। ফটোগ্ৰাফিক মেমৰিত আপোনাৰ স্মৃতিশক্তি ডেভেলপমেণ্টত সহায় কৰে। তাৰপিছত লিচেনিং স্কিল মানে শুনাৰ যিটো ক্ষমতা সেইটো ডেভেলপ হয়। গতিকে যেতিয়া এজন ছাত্ৰ ছাত্ৰীয়ে এবাকাছ কৰিলে, তাৰ বেছিক ধৰক আপোনাৰ মনোযোগিতা বাঢ়িলে, শুনাৰ ক্ষমতা বাঢ়িলে, তাৰ স্মৃতিশক্তি বাঢ়িলে, এই তিনিটাও যদি ডেভেলপ হয়, তেতিয়াহ'লে সেই ছাত্ৰজনে বা সেই ছাত্ৰীজনে ক্লাছৰুমত মনোযোগটো আহি যাব, তাৰ টিচাৰে কি ক'লে সেইটোৰ শুনাৰো ধৈৰ্যটো আহি যাব। গতিকে এনেকৈ আপোনাৰ সি অল একাডেমিকত ই এক্সিলেণ্ট হৈ যায়। বছৰৰ পৰা শিক্ষা ল'ব পাৰিব আপোনাৰ একচুৱেলি এইটো 4 ইয়াৰ্ছৰ পৰা 15 ইয়াৰ্ছৰ ভিতৰত পাৰে। আপোনালোকে গুগলত চাৰ্চ কৰিলেও চাব পাৰিব যে হিউমেন ব্ৰেইন ডেভেলপমেণ্ট হয় 4 বছৰৰ পৰা 14-15 বছৰৰ ভিতৰত। হিউমেন ব্ৰেইনৰ যিটো ডেভেলপমেণ্টৰ গ্ৰাফ থাকে সেইটো চবচে হাই থাকে। গতিকে এইখিনি সময়ত কৰালে আপোনালোকে ভাল উপকৃত হয়, মানে ল'ৰা ছোৱালী। আমি একদম কম কৰিছোঁ এডমিশ্যন ফি। আমাৰ বৰপেটাত এডমিশ্যন ফি মানে গোটেই কোৰ্চটো কমপ্লিট হওঁতে 3 ইয়াৰ্ছ লাগে, আপোনাৰ 3 বছৰ লাগে। গতিকে 3 বছৰ নামত মাত্ৰ 1 টাইম এডমিশ্যন হ'ব। এডমিশ্যন ফিজ বহুত কমকৈ ৰখা গৈছে, ৰুৰেল এৰিয়া যিহেতু। তাৰপিছত মান্থলি ফিও বহুত কমকৈ ৰখা হৈছে, যিটো মানে অভিভাৱকসকলে মানে এফৰ্ড কৰিব পাৰিব। হয়, গোটেই ভাৰতবৰ্ষ ডেভেলপ হৈ আছে, গোটেই ৱৰ্ল্ডে টেকন'লজি বা বিভিন্ন ছাইডত উন্নতিৰ দিশত আগবাঢ়িছে। সেই একে গতিৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি কয়াকুছি মানুহবিলাক বা ল'ৰা ছোৱালীবিলাকো যাতে খোজ মিলাই আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে আমি এটা নতুন সংযোজন আবাকাছ আৰু ব্ৰেইন জিম নামৰ অনুষ্ঠানটো আমি কৰিছোঁ, ইয়াতে প্ৰতিষ্ঠা কৰিছোঁ। এইখিনিৰ জৰিয়তে আমাৰ উঠি অহা নতুন প্ৰজন্ম তেওঁলোকে খুব উপকৃত হ'ব আৰু খুব ভাল এটা প্ৰগ্ৰাম। এই প্ৰগ্ৰামৰ যাতে সকলোৰে মানে শাৰীৰিক, মানসিক, বৈদ্যিক সকলো দিশতে তেওঁলোকে উপকৃত হ'ব, এই এটা আমাৰ প্ৰচেষ্টা। যিহেতু গাঁও অঞ্চল ইয়াৰ নহয় একো ব্যয়বহুল নহয়। এতিয়াতো সকলো মানুহৰ মেণ্টেলিটি এনেকুৱা হৈছে যে নিজৰ ল'ৰা ছোৱালীটোক এটলিষ্ট যদি আমি ভালকৈ গঢ় দিব পাৰোঁ, তাতে কোনো মানুহে কনজুচি নকৰে আৰু কোনো মানুহেই মানে এইটোলৈ চিন্তা নকৰে, কাৰণ এটা ভাল পদক্ষেপ আৰু খুব আমি কম খৰচত তাৰমানে এইটো কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকৰ পাঠদান প্ৰক্ৰিয়া এতিয়ালৈকে আৰম্ভ হোৱা নাই, আমাৰ এডমিশ্যন চলি আছে, এডমিশ্যন চলিব। আমাৰ খুব কম দিনৰ ভিতৰতে আমাৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ হ'ব। নামভৰ্তিৰ বাবে তেওঁলোকে কেনেধৰণে যোগাযোগ কৰিব? তেওঁলোকে আমাৰ নিজৰ এই এবাকাছৰ চেণ্টাৰত ফোন নম্বৰ আছে বা আমাৰ ইয়াতে বেনাৰ পোষ্টাৰ দিয়া আছে। বিভিন্ন জেগাত আমি এডভাৰটাইজিং কৰিছোঁ। ছ'চিয়েল মিডিয়াৰ জৰিয়তেও তেওঁলোকৰ লগত যোগাযোগ কৰাৰ চেষ্টা কৰা হৈছে। তেওঁলোকে আমাৰ অফিচত আহিলে হ'ল, আহি ইয়াতে নাম প্ৰক্ৰিয়াৰ যিখিনি আমাৰ ফৰ্মেলিটিছ আছে সেইখিনি ফিল আপ কৰিলে তেওঁলোকে নামভৰ্তি কৰিব পাৰিব। আজি এটা খুব ভাল দিন, কয়াকুছি অঞ্চলৰ কাৰণে এটা খুব ভাল দিন বুলি মই অনুভৱ কৰিছোঁ। কাৰণ গুৰু এবাকাছ এণ্ড জিম চেণ্টাৰ আজি কয়াকুছিত উদ্বোধন হ'ল। এইটো বৰ্তমান কয়াকুছি অঞ্চল এটা ষ্টেপ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি গ'ল বুলি মই অনুভৱ কৰিছোঁ। আৰু এই অনুষ্ঠানটো ভৱিষ্যত উজ্জ্বল হওক, আগবাঢ়ি যাওক,
এইখিনি মই আপোনালোকৰ চেনেলৰ জৰিয়তে কামনা কৰিছোঁ আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ যে মোক আপোনালোকে দুই এষাৰ ক'বৰ যে সুবিধা দিছে বা কয়কুছি চেণ্টাৰ গুৰু এবাকাছ সম্পৰ্কে যে দুই এটা প্ৰশ্ন সুধিছে বা মোৰ মনোভাৱটো ক'ব দিছে তাৰ বাবে মই আপোনালোককো ধন্যবাদ জনাইছোঁ।